হেল্ল' এভৰিৱান, মোৰ অন্যতা মিনিবলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ৰেচিপিটো হ'ল মানে ৰঙালাও আৰু চয়াবিন, মানে বহুতে কয় হাড় নহয় মাংস বুলি, সেইটো কাৰণে তো ব'লক এয়া ৰঙালাও আৰু চয়াবিন মানে হাড় নহয় মাংস। ৰঙালাওটো কাটি ল'লোঁ, এফালা লৈছোঁ, ইয়াত কাটি লৈছোঁ, কাটি কিনি ধুবলৈ লৈ গ'লোঁ বাহিৰত। ইয়াত ধুই মেলি লৈ কেনে কুটিব গৈছোঁ। তাৰমানে এপিচ অলপমান ডাঙৰ আছে, সেইটো কাৰণে সৰু সৰুকৈ কাটি লৈছোঁ, 2 পিচ কৰি কিনে। কাটি মেলি লৈ কিনে চয়াবিন পেকেটটো কাটি কিনে মানে পানীত ভিজাই ল'লোঁ আৰু 5 মিনিটমান ৰাখিলে হৈ যাব, যিমান টাইম ৰাখা মানে আৰু আপোনালোকৰ কথা আৰু। তাৰপিছত আলু 3টা লৈ লৈছোঁ, আলুখিনি কাটি চিধা পাকঘৰলৈ গৈছোঁ। তাৰপিছত পাকঘৰত আহি কিনে গেছটো জ্বলাই কেৰাহীটো বহাই দিলোঁ। তাৰপিছত তেল দিছোঁ অকণমান, তাৰপিছত পিঁয়াজ দিছোঁ, তেজপাত, জলকীয়া, ৰহুন, বটি লোৱা ৰহুন দি দিছোঁ। তাৰপিছত মছলাখিনি দি দিছোঁ গোটেই, জলকীয়া, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি চব আৰু। তাৰপিছত এইখিনি মই বহাই দিছোঁ লাও আৰু আলু। তাৰপিছত এইখিনি ঢাকন মাৰি কিনে মই ঘৰৰ ফালে আহিলোঁ, চাওঁ যে মাদাৰে লাও আগ আৰু কঁঠালৰ গুটি চেলাই থৈ দিছে। তাৰপিছত কৈছে কি তই বনা, মই বোলো হ'ব দিয়া, ময়ে কুটি কেনে বহাই দিওঁ। কাটি মেলি লৈ কিনে কটা হৈ গ'ল। তাৰপিছত মই এইখিনি তৰকাৰীখিনি অকণমান লৰাই দিছোঁ, তাৰপিছত অকণমান চেনি দিছোঁ যাতে মিঠা লাগে আৰু, মানে মিঠা আছে তথাপি আৰু অলপমান হ'লে ভাল লাগে ন, সেইটো কাৰণে। তাৰপিছত চয়াবিনখিনি দি দিছোঁ, অকণমান পানী দি কেনে ঢাকন মাৰি দিছোঁ। তাত কেৰাহীটো বহাই দিলোঁ। তাৰপিছত মোৰ তৰকাৰী এফালে হৈয়ে গ'ল, হাৰা নহয়। এইখিনি মই এতিয়া তেলত বেছি একো দিয়া নাই, চিম্পুলকৈ বনাইছোঁ, ভাজাৰ বাদি কৰি কিনে মানে তেলত দি কিনে ৰহুন দিছোঁ ওপৰত, জলকীয়া, হালধি আৰু নিমখ, আকৌ অকণমান ছয়দা মানে সাৰৰ টাইপৰ হয় আৰু। তাৰপিছত মাদাৰে অকণমান লাৰি দিলে, দিয়াৰ পিছত এডাল দীঘলকৈ থাকিলে মোক গালিয়ে দিলে। আৰু এতিয়া মই ভাত খাওঁ। আপোনালোকৰ যদি ৰেচিপিটো চাই ভাল লাগিল, মোক ফ'ল' কৰিব নাপাহৰিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু এনেকুৱা ৰেচিপি মই লৈ আহি থাকিম আপোনালোকৰ ওচৰলৈ, আপোনালোকে মোক মৰম দিব বহুত যেতিয়া খাম।